কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। আৰু আজি আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰলৈ। আৰু এয়া মা আৰু এইফালে দেউতা আৰু আগত মোৰ হাজবেণ্ড বহি আছে। চ' আমি নলবাৰীত উঠিলোঁ। ইমান দিনে মই ঘৰতে আছিলোঁ আৰু আজি আমাক নলবাৰীৰ পৰা ড্ৰপ কৰিলে আৰু এতিয়া গৈ আছোঁ আমি। আৰু এই ভিডিঅ'টো বহুত বেছি পলম হ'ল আপলোড কৰাত, কাৰণ এইটো ভিডিঅ' হ'ল 8/12/2024 তাৰিখৰ আৰু 10/12/2024 আমাৰ 1 বছৰ কমপ্লিট হ'ব বিয়াৰ, মানে এনিভাৰ্চাৰী আমাৰ। চ' তাৰে আগতে মোৰ এটা সপোন আছিলে মা কামাখ্যাৰ দৰ্শন কৰা, আৰু সেইকাৰণে আজি আমি আহিলোঁ। আৰু এয়া দেখিছেনে, আগৰ নিচিনা নিয়ম নাই এতিয়া, কমপ্লিট নিয়ম চেঞ্জ। ইয়াত আহি আমি কিমান টাইম যে ৰৈছোঁ হিচাপ নাই। ইয়াতে এনেকৈ লাইন ধৰি ধৰি কুপন ল'ব লাগিব, দেন আপুনি এনেকৈ ভিতৰত সোমাব লাগিব। আৰু তাৰে আগত দোকানৰ পৰা থাল এখন লৈছিলোঁ আমি। ইমানখিনি দেখুওৱা নহ'ল আৰু মই নোৱাৰোঁ ইমান ভিডিঅ' চিডিঅ' কৰি থাকিব। চ' এয়া হাজবেণ্ডে ভিডিঅ' কৰি আছে, মই পিছৰ ফালে মাক ৰৈ আছিলোঁ। তো এনেদৰে গৈ আছোঁ। এতিয়া মেইন দুৱাৰখন পাইছোঁ আহি। এয়া কি ধুনীয়া চাওকচোন, একদম মানে শান্তিৰ জেগা আৰু ইমান বেছি ভাল লাগিছে ন, কি ক'ম। আৰু এই দুটা আমি এনেই আৰু এটা ভিডিঅ' লগাই দিলোঁ আৰু দুটাৰ। চ' এয়া যে আমি ভিডিঅ' কৰিছোঁ, এয়া মানে লাইনত আছিলোঁ আমি। লাইনৰ পৰা মানে কুপন দেখাই বাহিৰত ওলাব পাৰি, মা দেউতাক থৈ আমি বাহিৰত এনেদৰে ফটো উঠিব গৈছোঁ। আৰু তাৰ পৰা লাইন ধৰি ধৰি আহি ইয়াত এনেকৈ সোমাব লাগিব আৰু ইয়াতো বহুত টাইম বহিব লাগিব। দেন ইয়াৰ পৰা আমাক যাব দিব, সেই কণাটোত গেট আছে আৰু সেইফালেদি এনেকৈ আকৌ লাইন ধৰিব লাগিব। আৰু আমি যে মাজতে কুপন লৈ ওলাই আহা বুলি কৈছোঁ, তেতিয়া আমি মানে ফটো ভিডিঅ'জ এনেকৈ কিবাকিবি অলপ উঠিছোঁ। কিন্তু এইটো দৰ্শন নকৰাৰ আগৰ ভিডিঅ' হয়, মানে আমি দৰ্শন কৰালে ৰাতিয়ে হৈ গৈছে বাৰু। দেখাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া দুটামান এওঁ মোক শ্ল'মো ভিডিঅ' বনাই দিছে, কিন্তু সেয়াই আৰু এনেই বেছি ভাল হোৱা নাই। তথাপি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু এয়া গোটেই দেখালোঁ। আৰু এইবোৰ দেখিছেনে মাংকি, মানে বান্দৰ ইমানেই আছে কি ক'ম। আৰু যে আমি যে লাইন ধৰি আছোঁ, এয়া লাইনৰ পৰা ভিডিঅ' কৰি আছিলোঁ। একদম মানে বান্দৰখিনি চাই আমি এণ্টাৰটেইন কৰি আছোঁ। আৰু ৰাতিপুৱা আমি 8টা 8:30 গৈ পাইছোঁ, তেতিয়াৰ পৰা লঘোণ আছোঁ ন, একোতো খোৱা নাই মন্দিৰ গৈছোঁ যেতিয়া। কিন্তু লাইনত আপোনালোকে পাই যাব আৰু মধুৰিআম বেচে, চাহ বেচে, এনেকৈ আমি চাহ খাইছোঁ আৰু তেনেকৈ। আৰু এয়া ওচৰত হায়দৰাবাদৰ এজন মানুহ আছিলে, তেওঁ মানে বান্দৰটোক বিস্কুট দিছে আৰু একদম লুকাই লুকাই খাই আছে। এয়া লাইন দেখিছেনে, এইমাত্ৰ যে যজ্ঞটো দেখালোঁ, ইফালে কি যজ্ঞ হৈ আছিল নাজানো, বাট চাই আছিলোঁ আৰু লাইনৰ পৰা। আৰু এনেকৈ দিনটো শেষ হ'ল। মন্দিৰৰ ভিতৰত মোবাইল নিব নিদিয়ে, এলো নাই। চ' আৰু পিছৰখিনি নেদেখালোঁ। আৰু এয়া 10 তাৰিখৰ ভিডিঅ' এনিভাৰ্চাৰীৰ। একো কৰা নাই বিশেষ, কাৰণ বহুত টায়াৰ্ড আছিলোঁ। এনেই আৰু চিম্পল ঘৰত অকণমান মানে ফেমিলিটো আৰু এই দুটা মোৰ লগৰী ওচৰৰ, আহিয়ে থাকে এনি টাইম, মানে মোৰ লগতে থাকে আৰু। তো তেনেকৈ আৰু অলপ চেলিব্ৰেশ্যন কৰিলোঁ। আৰু এইটো হ'ল মানে 11 তাৰিখৰ খানা, কাৰণ 10 তাৰিখে মঙলবাৰ আছিলে, তো সেইকাৰণে মানে 11 তাৰিখে হাঁহৰ মাংস আনিছে আমাৰ এখেতে। চ' অকণমান চেলিব্ৰেট কৰিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, মেমৰিজৰ কাৰণে ৰাখিছোঁ, লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত ভাল লাগিল। থেংক ইউ ছ' মাছ, বাই বাই।